সকলকে জনাব বিচাৰোঁ যে আমাৰ দেউশ্ৰীত প্ৰায় 6 বছৰ ধৰি একেৰাহে হাতীয়ে আহি গাঁৱলীয়া মানুহক অশান্তি, ৰাতি ঘুমাব নোৱাৰে, নিজৰ ধন সম্পত্তি ৰক্ষা কৰিব নোৱাৰে। এনেকুৱা হোৱাৰ পাছতো আমি সকলো প্ৰশাসন ডিপাৰ্টমেণ্ট সবক জনোৱা সত্ত্বেও তেখেতসকলে আমাক একোই ইনিচিয়েটিভ নলয়, আমাক এটা প্ৰটেকশ্যনৰ ব্যৱস্থাও নকৰে। মই আজি নিউজৰ চেনেলৰ থ্ৰুৱেদি জনাব বিচাৰোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টক আৰু আমাৰ ফৰেষ্টৰ EM মহোদয়ক আমাৰ কাৰণে কিবা সুৰক্ষাৰ ব্যৱস্থা কৰি দিয়ক, নহ'লে আমাৰ ৰাইজ একদম আতংকিত হৈ অফিচ আদালত নিজৰ গণতান্ত্ৰিক আন্দোলন লৈ গণতন্ত্ৰ আন্দোলন কৰিবলৈ সাজু হোৱা দেখা লক্ষণ পাই আছোঁ মই। এইকাৰণে আজি মই ডিপাৰ্টমেণ্টক জনাব বিচাৰোঁ তেখেতসকলে অতি সোনকালে আমাক, যিহেতু আমি ফৰেষ্ট ভিলেজৰ তেখেতসকলৰ পৰ্যায় হয়, তেখেতসকলে আমাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ইমান NGO আছে, কি আছে, তেখেতসকলে প্ৰটেকশ্যন ৰাখি দিব পাৰে। যিহেতু দেউশ্ৰীত একাউণ্ট বিট থকা সত্ত্বেও ইমান অফিচ আদালত ঘৰ খালী আছে, তাত NGO মানুহ ৰাখি আমাক ৰাতিৰ কাৰণে এটা সুৰক্ষাৰ ব্যৱস্থা কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেখেতসকলে অলপো আমাৰ কাৰণে আওকাণ কৰা নাই। আজি আৰু দুনাই কৈ আছোঁ মই ফৰেষ্ট ডিপাৰ্টমেণ্টক, তেখেতসকলে এই নিউজৰ থ্ৰুৱেদি জানক যে দেউশ্ৰীত এনেকুৱা হাতীৰ আতংক হৈছে, ভৱিষ্যত ইয়াত হাতী মানুহৰ সংঘাত হ'বলৈ সৃষ্টি হ'ব ধৰিছে। এইটোৱে কৈ মোৰ সৰু বক্তব্য ইয়াতে। আমি শুনিছোঁ আজি ৰাতিত আহি ঘৰ চৰ ভাঙিছে বুলি, কি নষ্ট হৈছে, কেইটা ঘৰ ভাঙি দিছে? আজি ৰাতি অনুমান 3:30 মান বজাত গাঁৱৰ পৰা ওলাই আহি দেউশ্ৰী বাজাৰ, লোকেল বাজাৰত 3টা দোকান ঘৰ, পাক্কাৰ দোকান ঘৰ, আপোনালোকে চেনেলে চাই আছে, ইয়াতে আপোনালোকে দেখিছে বহুত বস্তু, একবাৰ নহয় 4বাৰ হৈছে আজিলৈকে দোকান ভঙাই দিয়া। এটা গৰীব মানুহে দোকান কৰি খায়, তাতেও সকলো বস্তু ধ্বংস, ধৰক আজি 1-1.5 লাখ মান ধ্বংস কৰি দিল দোকানৰ মাল বস্তু। এইটো আমাৰ গৰীব গাঁৱলীয়া মানুহ ক'ৰ পৰা উপাৰ্জন কৰিব? এইটো স্কুল ভাঙিল, স্কুলো এতিয়ালৈকে ফৰেষ্টৰ পৰা এটাও ইনিচিয়েটিভ নলয়। ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, তেখেত আছে নে নাই এইটোৱে আমাক তো সন্দেহ হ'ব ধৰিছে। ডেইলি डेली आए माने हाथी আজি 2 মাহৰ পৰা একদম ডেইলি কৈ আহে আৰু মানুহে ৰাখে খালি মানে এটেক কৰে ধান ভাণ্ডাৰত এটেক কৰে আৰু একদম অশান্তময় পৰিৱেশ, মানে ল'ৰা ছোৱালীও সব উঠি মানে বহে আৰু এনেকুৱা অৱস্থা। মানে কমসে কম ফৰেষ্ট বিভাগক জনোৱা হৈছে, চিৰাং ফৰেষ্ট ডেফো ছাৰক জনোৱা হৈছে, জনোৱাৰ সত্ত্বেও কোনো এটা ষ্টেপে নলয়, মানে কিবা ভাড়া কথা কয়। কমসে কম এটা ব্যৱস্থা কৰি দিব লাগে। আগতো কৰিছিল, আগতে গাৰ্ডবিলাক আহি অলপ হেল্প কৰিছিল, মানে এই পলাবৰ কাৰণে হেল্প কৰিছিল, এইটো ব্যৱস্থাও নকৰে। লাইট বম এনেকুৱা ব্যৱস্থা কৰিছিল, এইটোও নকৰে। মানে বহুত দুখ লগা, আমাক মানে মানুহ হিচাপে মানে গণ্য নকৰে। আমি কি কাৰণত হাতীৰ উপদ্ৰৱটো বেছি বাঢ়িছে বুলি ভাবে আপোনালোকে? হাতীৰ ওপৰত মানে হাতীৰ যিটো এলিফেণ্ট কৰিডৰ আছিল, তাত সব মানুহ বহিছে, সব জংঘল নাই, এতিয়া খোৱা বস্তু নাই। এই আমাৰ গাঁৱৰ ফালে আছে, আমিতো একো মানে কৰিব নোৱাৰোঁ, ভগৱানে মানুহ, ইয়াৰ কাৰণে অত্যাচাৰ বেছি আমাৰ গাঁৱতে। এইটো দিনত কাৰ দোষ বুলি ভাবে? এইটো কাৰ দোষ? চৰকাৰৰ দোষ। আমাৰ পাব্লিকৰ কি দোষ আছে? চৰকাৰৰ দোষ। চৰকাৰে ইনিচিয়েটিভ ল'ব লাগিব। এটা হাতী কৰিডৰটো, হাতীৰ যিটো কৰিডৰ আছে আগৰে পৰা, এইটো ইতিহাসৰ আমি যেতিয়ালৈকে জানো হাতী কৰিডৰ আছে, এই কৰিডৰটো বাচাই ৰাখিব লাগে। কেনেকৈ কৰিব লাগে এইটোতো কাৰ্যালয় জানে, বন বিভাগে জানে। কেইটা আহে হাতী? একদম 3টাকৈ, একদম ৰেগুলাৰলি 3টা, কেতিয়াবা 5টাও আহে। আৰু আহিলে কেনেকৈ ভাগ হৈ যায়, মানে মানুহে গমে নাপায়, একটা কৰি ভাগ হৈ যায়, ইফালে যায় আৰু এই খেদোৱাৰ চান্স নাথাকে, এনেকুৱা অৱস্থা হয়।